সকলোকে স্বাগতম জনাই আজি ৰাতিপুৱাই আৰু বিচনাৰ পৰাই আৰু মিনি ব্লগটো আৰম্ভ কৰিছোঁ আৰু মাতটো শুনি গম পাইছে চাগে বেটা আৰু মোৰ দুইটাৰে গাটো বিৰাট বেয়া আৰু এতিয়া সি শুই আছে সেইকাৰণে মই উঠি ৰাতিপুৱাৰ কামকেইটা কৰি লওঁ নহ'লে শুই উঠাৰ পিছত মানে দিগদাৰ দিয়ে আজিকালি গাটো বেয়া হৈ আছে যে বহুত দেৰি মানে তাৰ লগতে মই থাকিব লাগে শুই উঠিলে সেইটো কাৰণে উঠি লওঁ পটাপট আৰু এইফালে আমাৰ ডাঙৰটো মানে ভাগিন ল'ৰাটো তাৰ আজি দাঁত সৰিলে তাকে দেখাই আছে কি কৰোঁ কি নকৰোঁ এতিয়া আমি কল্পনা কৰি আছোঁ দাঁতটো কি কৰা যায় আৰু এফালে পেটাও উঠি গ'ল এতিয়া উঠি মানে তাৰ লগতে লাগি আছোঁ আৰু সি বোলে বিচি কৰে কি বিচি কৰিছে আকৌ বহীখনত যিমান লিখিছে তাতকৈ বেছি টেবুলখনতহে লিখিছে যি কৰে কৰি থাকক আৰু না বুলি ক'লেও এতিয়া গা বেয়া হ'লে এনেও অকণমান খিংখিঙীয়া হয় যে মানে একো ক'বই নোৱাৰি মানে কান্দিয়ে দিয়ে সেইকাৰণে একো কোৱা নাই যি কৰে কৰি থাকক আৰু ই কি কালাৰ লিখিছা ব্লেক কালাৰ লিখিছোঁ ওচৰত আহা ঘুমুটো কেনেকৈ আহে দেখাই দিয়াচোন এনেকৈ ঘুমুটো আহে তাৰপিছত এনেকৈ শুই যায় চকুটো বন্ধ হৈ যায় গা পা ধুই মেলি অকণমান খেলিলে তাৰপিছতে মন্দিৰলৈ ওলালে মা আৰু বায়ে লৈ গৈছে দুইটাকে মন্দিৰতে বোলে পাৰবিলাকক চাউল দিবলৈ যায় আৰু মই ভালেই পালোঁ সেইটো সুবিধাতে মানে আৰু ভাত পানীকেইটা বনাই ল'লোঁ এইফালে দেখিছেনে সি আকৌ আমনি কৰি আছে এতিয়া সন্ধিয়া তাৰ গাটো চাগে বেছি বেয়া লাগিছে সেইকাৰণে আমি ভাবিছোঁ লৈ যাওঁ এপাক আৰু এল'পেথিকৰ দৰৱ দিছোঁ সি খোৱা নাই মানে খাবলৈ বেয়া পাইছে আৰু সেইকাৰণে হোমিঅ'পেথিকতে লৈ আহিছোঁ বাৰ লগত আহিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ খুব আমনি কৰিছে দেখিছেনে সিয়ে ভিডিঅ' কৰিছে পূৰা